মৰমৰ বন্ধু বান্ধৱীসকল, ইয়াত লাইভ ট্ৰেড চলি আছে বিটকইন আৰু ইথেৰিয়াম। বিটকইন ডাউন ট্ৰেণ্ডত আহি আছে, টোটেল প্ৰফিট হৈ আছে মোৰ 17,300, আৰু ইথেৰিয়াম ডাউন ট্ৰেণ্ডত আহি আছে, টোটেল প্ৰফিট হৈ আছে 6,400। আৰু মাৰ্কেট যিমান ডাউনত আহিব মোৰ প্ৰফিটটো সিমানে বাঢ়ি গৈ থাকিব। এইটোক কয় শ্বৰ্ট চেলিং। আজি মাৰ্কেট যিমান ডাউন ট্ৰেণ্ডত আহে আপোনাৰ প্ৰফিটটো সিমানে হৈ গৈ থাকে। আৰু বহুতে এইটো কথা মোক সোধে, গতিকে মই ক'লোঁ এইটো শ্বৰ্ট চেলিং বুলি কয়। আৰু এইটো চাওক, এগেইন প্ৰফিট এতিয়া 18,000 আৰু 6,000, টোটেল প্ৰফিট হৈ আছে 24,600। আৰু এইটো এটা যিহেতু পজিশ্যন ট্ৰেড আছিলে, মই যোৱা পৰহিয়েই ট্ৰেড এক্সিকিউট কৰিছিলোঁ, আৰু এইটো মই এতিয়া এক্সিট নকৰোঁ, এইটো মই ৰাখি থ'ম ইন ফিউচাৰলৈকে। আৰু ইন ফিউচাৰ কিমান হয় আপোনালোকক দেখুৱাম। এইটো মাৰ্কেটটো যিমান মাইনাছ ট্ৰেণ্ডত আহিব আপোনালোকৰ প্ৰফিটটো সিমানে বাঢ়ি গৈ থাকিব। এইটোকে শ্বৰ্ট চেলিং বুলি কয়। আহক আমি এতিয়া ক্ৰিপ্ট'কাৰেঞ্চি শ্বৰ্ট চেল কৰোঁ, আৰু ৱৰ্ল্ডৰ যিবিলাক ষ্টক আছে সেইবিলাকতো আমি শ্বৰ্ট চেল কৰা ষ্টাৰ্ট কৰোঁ, যিহেতু মাৰ্কেট এতিয়া ডাউন ট্ৰেণ্ডত আছে। থেংক ইউ, হেভ এ গ্ৰেট ডে।